আকৌ অকমান হাজি কাছি উলাই লৈছো যেহেতুকে এতিয়া উলাই যাম অকমান মানুহজনৰ যেহেতুকে বাৰ্থডে আছিলে বাৰ্থডে এটা নেক্সট ডে আপোনালোকক লাষ্ট ব্লগত কৈছিলো যে মানে যদি পাৰো উলাই যাম তে এতিয়া 7:30 8টাই বাজিব হল অকমান উলাই যাও কহৰাৰ ফালে কাজিৰঙা হেফালে কত কি হয় নাজানো আৰু বাকি ভিডিওটো চাই গৈ থাকিব তেতিয়া গম পাই গৈ থাকিব আৰু ছোৱালী পুৰা এক্সাইটেড হৈ আছে তাই মানে ফুৰিবলৈ পালে খুব বেছি ভাল পায় গতিকে ভিডিওটো আৰম্ভণি কৰিছো ৰাতিৰ পৰাই আৰম্ভণি কৰিছো দে আপোনালোকে চাব বুলি আশা কৰিলো হাই আমি তে ফুফু যাও হয়নে কত যাবা এতিয়া তুমি ফুফু যাম কইয়া কত যাবা কহৰা যাম কইয়া হে কহৰা যাম কইয়া কোনি কত আছে কহৰা যাম কইয়া হাই কইয়া বাইদেউ গাড়ীতে টোপনি মাৰিছে পুৰা সকলোকে মই অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো বহুত দেৰিকেহে মনত পৰিলে দেই ছোৱালী হৈ গল মায়ে আগতীয়াকে লৈ গুচি গল তাইক আৰু ফাইনালি আমি এতিয়া আহি পাই গৈছো এখন কহৰাতে খুলিছে নতুন নিচিনাই লাগিছে বানকাহি তাতে আহি পাই গৈছো এতিয়া ভিতৰলৈ যাওঁ বলক আপোনালোকক ভিউটো দেখুৱাইছো বহুত ধুনীয়া ভাল লাগিছে দেখি এইটো হল হাইৱেটো আৰু এইফালে গৈ থাকিব আপোনাৰ গুৱাহাটীলৈ আৰু এইটো ভাইটি হা চেনেল পাত আছে ইয়াতে তাৰপিছত এইটো হল বানকাহি আৰু ৰেষ্টুৰেণ্টখন আছে এইখন ৰেষ্টুৰেণ্ট এয়া থলুৱা খাদ্যৰ সম্ভাৰ এথনিক ফুড হাব ভাল লাগিছে ভিতৰত বলক চাওঁ কেনেকুৱা এইফালে ছোৱালী যে ৰাস্তাত যি হুলে এতিয়াও শুয়ে আছে নুঠিলে আৰু মায়ে কৈছে উঠাই দিম নেকি কিন্তু মই কৈছো নালাগে এতিয়া আমি খাই লওঁ তাৰপিছত উঠাম তাইক আমাৰ ৰেষ্টুৰেণ্টত খাবলৈ আহি টোপনি মাৰি আছে টোপনি আৰু আমাৰ এইফালে এয়া ফটোগ্ৰাফত ব্যস্ত হৈ আছে এয়া আকৌ ছাৰ হাইদা এটা কথা জানানে এয়া মায়ে চোৱা কিমান ধুনীয়াকৈ ছোৱালী লৈ মেলি বহি আছে একেবাৰে আৰু তেনেকৈ অকণমান দেৰি ৰখাৰ পাছত আমাৰ খানা আহি গ'ল এয়া মই ল'লোঁ পৰ্ক ফ্ৰাইড ৰাইচ বহুত দিনৰ পৰা খোৱা নাছিলোঁ খাব মন গ'ল মায়ে ল'লে চিকেন থালি আৰু মানুহজনে ল'লে চিকেন ফ্ৰাইড ৰাইচ আৰু ভাইটি আৰু মই পৰ্ক ফ্ৰাইড ৰাইচ আৰু কিবা কিবি বিচাৰিছিলোঁ কিন্তু যিহেতুকে ৰেষ্টুৰেণ্টখন মানে নতুন আছিলে সেইকাৰণে চব বস্তুবোৰ নাপালোঁ মেনুখনত লিখা আছে যদিও লাহে ধীৰে চাগে কৰিব তেওঁলোকেও আৰু ইমান ধুনীয়া চাফ চিকুণ নতুনকৈ বনাইছে যিহেতুকে আপোনালোকে যদি গুৱাহাটী অন দ্য ৱেত থাকে তেতিয়াহ'লে হয়তো সোমাব পাৰে নগাঁও ৰাস্তাত সেইফালে দি যাব পাৰে আৰু এইফালে আমি খাই থাকোঁতেই তাই সাৰ পালে তাই সি লৈ আছে আমি খাই আছোঁ আৰু সি ধুনীয়াকৈ খেলাই আছে তাই উঠি গ'ল যদিও কিন্তু ৰেষ্টুৰেণ্টখন নিউ হয় তথাপিও মানে খানাটো বেয়া নালাগিল বাৰু টেষ্টি আছিলে আৰু ভাতৰ থালিটোও বহুত ভাল আছিলে ৱাছৰুমৰ কণ্ডিশ্যনো ধুনীয়া আৰু এনেকৈ মিৰৰ সেলফি মেণ্ডেটৰী নহয় জানো বহুতে বোকাখাট পাৰ হৈ পেলাই এখন ধাবা বা ৰেষ্টুৰেণ্ট যিয়ে বিচাৰে আপোনালোকে তেতিয়া এইটো ছাইডৰ পৰা বহুতখিনি আছে কিন্তু এইখনো নতুনকৈ খুলিছে যিহেতুকে ভালেই হৈছে আৰু সেইকাৰণে আপোনালোককো দেখুৱাই দিছোঁ যিহেতুকে বাথৰুমৰ কণ্ডিশ্যনো বহুত ধুনীয়া বহুতে সোমাবলৈ বেয়া পায় ন যে বাথৰুমটো বেয়া হ'লে মানে আৰু এইফালে এখন বাথৰুমৰ পৰা ওলাই তাৰ ভিউটো অকণমান আপোনালোকক দেখুৱাইছোঁ ভিতৰখনো ধুনীয়া চাফ চিকুণ খানাও ভাল মুঠতে ভালেই পালোঁ আৰু বৰ্তমান ৰেটিংছৰ কথা যদি সোধে তেনেহ'লে 4.5 বা 6 দিব পাৰোঁ খাই দিয়া পায়স খাই নোখোৱা হাই জান টোপনিৰ পৰা উঠিলা আমি এতিয়া খাই মেলি যাবলৈ হৈ গ'ল আমি যাওঁগৈ দেই বাই বাই কৈ দিয়া
বাই বাই মামাহঁতে পূৰা ফটো মাৰি আছে ন খাই বৈ আহি পেলাই এতিয়া বোকাখাট টাউনত সোমাইছোঁ মাহঁতে কৈছে বোলে পেৰা লৈ যাওঁ সেইকাৰণে পেৰা ল'বলৈ সোমাইছোঁ আমাৰ জানে কি ল'বা পেৰা হৈ দিয়া কি ল'বা পেৰা ল'বা আৰু তেনেকৈ বাৰ্থডে পাৰ্টিও খাই শেষ হ'ল আৰু ভিডিঅ'ও শেষ হ'ল আজিলৈ তেনেহ'লে বাই বাই অন্য এটা ভিডিঅ'ত লগ পাম